ঝিলমিল জোন জলে কপালত, তিৰবিৰ তৰা জলে নয়নত, মোৰো যে হৃদয় জলে তোমারি নিবিড় মৰমত। ঝিলমিল জোন জলে কপালত, তিৰবিৰ তৰা জলে নয়নত, তোমার উড়নি আড়ত উচুপে উদাসী চকু, তোমার দিহাৰে আড়ত কপিছে মৰমী বুকু, তোমাৰ সপোন ইমান আপোন, তোমাৰ সপোন ইমান আপোন, উজাগৰি নয়ন তোমারি নিবিড় মরম। ঝিলমিল জোন জলে কপালত, তিৰবিৰ তৰা জলে নয়ন, মোৰো যে হৃদয় জলে তোমারি নিবিড় মৰম। আলোচনা তেনেকৈ এইটোৱে কৰিছোঁ যে সাংস্কৃতিকভাৱে দলটো আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। যিকোনো এটা ঠাইৰ পৰিচয়টোৱে হ'ল নিজৰ সংস্কৃতিটো। আমাৰ যোনটো সংস্কৃতি বহুত ৰিচ, আমাৰ নিজৰ কালচাৰটো, সেই কালচাৰটো লৈ পেলাই আমি দলটো ৰাইজৰ মাজত কেনেকৈ সোমাম, দলটো কেনেকৈ আগুৱাই লৈ যাম, বা সাংস্কৃতিকভাৱে আৰু সাংস্কৃতিক জগতখনৰ কলা কুশলীসকলৰ কাৰণে আমি কি কি কৰিব পাৰোঁ দলটো হৈ পেলাই, সেইখিনি আলোচনা কৰিছোঁ। আগন্তুক কেনেকুৱা পৰিকল্পনা আছে? আপুনি যিহেতু এগৰাকী অসমৰ বিশিষ্ট শিল্পীৰ কন্যা আৰু আপোনাৰ স্বামীও অসমৰ সংগীত জগতখনৰ এগৰাকী বিশেষ সংগীত পৰিচালক, আপোনাৰ কেনেকুৱা পৰিকল্পনা আছে সমাজবাদী পাৰ্টীত সাংস্কৃতিকভাৱে কেনেকৈ আগবঢ়াই লৈ যাব, আৰু কোনোবা আমাৰ শিল্পী অসমৰ জইন কৰিব নেকি আপোনালোকৰ লগত? শিল্পী আমাৰ এতিয়া 52গৰাকী আছে। 52গৰাকী শিল্পী আছে। আৰু আমি অকল গুৱাহাটীতে নহয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো আছে, গোটেই অসমত আছে। আৰু মোৰ দেউতাৰ যোনখিনি সমসাময়িক যোনখিনি শিল্পী আছিলে, সেই শিল্পীখিনিও বহুতখিনি মোক উৎসাহ দিছে আৰু সদায় মোৰ লগত সহায় কৰিম, সহযোগিতা আগবঢ়াম বুলি মোক কথা দিছে। সেনেকৈ আমি আগবাঢ়িম। আৰু যিহেতু আমি কালচাৰেল ডিপাৰ্টমেণ্টৰ মানুহ, আমি শিল্পীসুলভ মনৰ মানুহ, আমি খুব তেনেকৈ বেছি ৰাজনীতি নাজানো, কিন্তু আমি আমাৰ সংস্কৃতিটো কেনেকৈ আগুৱাই লৈ যাম, আমাৰ ঠাইখিনি আৰু কেনেকৈ আমি বেছি প্ৰচাৰ কৰিব পাৰোঁ, আমাৰ সংস্কৃতিটো কেনেকৈ আমি বেছি প্ৰচাৰ কৰিব পাৰোঁ, আৰু তাৰ যোগেদি আমি দলটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সেইটোৱে পৰিকল্পনা। আপোনাৰ কাষতে এগৰাকী শিল্পী আজি বহি আছে, অসমৰ পৰিচিত এগৰাকী শিল্পী, তেখেতক লৈ আপুনি কি ক'ব? হেমন্ত দেৱনাথ দা খুব প্ৰসিদ্ধ। হেমন্ত দাক মই আমাৰ অসমীয়া বোলছবি জগতৰ মানে খুব এজন প্ৰসিদ্ধ ব্যক্তি যেন বুলি মই সম্বোধন কৰোঁ, সন্মান কৰোঁ খুব। আৰু তেখেতে খুব বেছি গ্লেমাৰাছ কাম নকৰে যদিও তেখেতৰ কামখিনি খুব মানে আৰ্টিষ্টিক। সেইটো কাৰণে মই তেখেতক খুব সন্মান কৰোঁ। বহুত কষ্ট কৰে আৰু কষ্ট কৰিবও পাৰে, সদায় কিবা নহয় কিবা এটা কামত ব্যস্তই থাকে। তথাপিও আজি মোৰ কাৰণে আমাৰ দলটোৰ হৈ পেলাই ইমানখিনি যে মোক সহায় সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ হেমন্ত দাক। ৰাজনৈতিক জগতখনত মই বহু বছৰ ধৰি আছোঁ যদিও এনেকুৱা এটা বিভাগ কিন্তু বেলেগ ৰাজনৈতিক দলত মই দেখা নাছিলোঁ। আৰু থাকিলেও ইমান জাগ্ৰত নহয়। ইয়াত আমি দেখিছোঁ তেখেতসকলৰ যি আমাৰ সাংস্কৃতিক বিভাগ, আমাৰ যিটো সাংস্কৃতিক প্ৰকোষ্ঠ বুলি কয়, সাংস্কৃতিক বিভাগ, ইয়াত আমাৰ সভাপতি ডাঙৰীয়ানীয়ে কৈছে, আমাৰ সাংস্কৃতিক বিভাগৰ কৈছে যে 52গৰাকী শিল্পী, কলা কুশলী, বহুত প্ৰতিভাৱান ব্যক্তি ইয়াত আছে আমাৰ লগত। আৰু আমাৰ ভাল লাগে, আমি প্ৰত্যেকখন মিটিঙত যেতিয়া আমি যাওঁ, আমাৰ মিটিংখন যেতিয়া বহুত দীঘলীয়া হয়, ৰাইজৰ বিভিন্ন যিবিলাক গতানুগতিক কথা আমি কৈ থকা হয় মিটিঙত, তাৰপিছত আমি সদায়, কাৰণ আমাৰ লগত বহুকেইজন গায়ক গায়িকা প্ৰায় লগত সদায় থাকে, যে তেখেতসকলে এটা অনুৰোধ জনাওঁ, তেখেতসকলে ৰাইজেও গম নাপায় যে এনেকুৱা ধৰণৰ গায়ক গায়িকা আমাৰ লগত আহিছে। যেতিয়া গান এটা গাই দিয়ে,
তেখেত ৰাইজে সাংঘাতিক ধৰণে এটা মনটো মানে যিটো ফ্ৰেছনেছ আহে সেইটো খুব ভাল লাগে। আৰু আমি সকলোৱে জানো ৰাজনৈতিক জগতখনত সদায় ৰাজনীতিজ্ঞবিলাক কি কৰে, সদায় দেশখন জোৰা লগাতকৈ ভাগ ভাগ কৰে। সকলো ৰাজনৈতিক দলবিলাকৰ চিন্তাধাৰাটো সকলোৰে আইডিঅ'লজিটো বেলেগ বেলেগ হয়। আমাৰ সমাজবাদী দলৰ লগত বেলেগত নিমিলিব পাৰে, নিমিলিব স্বাভাৱিক কথা। কিন্তু সদায় সংস্কৃতিয়ে সকলোকে জোৰা লগায়। গতিকে তেখেতসকলৰ মাজত যিটো মানে আমাৰ মাজত যিটো ভাতৃত্ব ভাৱ, আমি যিটো সাধাৰণতে মিটিঙত বা বিভিন্ন অনুষ্ঠানত কওঁ যে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একলগ হ'ব লাগে, এই সকলো জোৰা লগা বিভাগটো হ'ল সাংস্কৃতিক বিভাগ। গতিকে আমাৰ খুব ভাল লাগে তেখেতসকল। ময়ো ব্যক্তিগত হিচাপে খুব এটা আনন্দ উপভোগ কৰোঁ যে অনুষ্ঠানটো এনেকুৱা এটা অনুষ্ঠানত ময়ো জড়িত হৈ আছোঁ, য'ত আমাৰ বিভিন্নজনৰ এই অনুষ্ঠানটোৰ যোগেদি বিভিন্নজনৰ আমাৰ কলা কুশলীক যিসকলক আমি টিভিত দেখিছিলোঁ বা বিভিন্ন আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আঁতৰৰ পৰাহে দেখিছিলোঁ তেখেতক, কিন্তু এতিয়া আমি ইয়াতে তেখেতসকলক লগ পাইছোঁ। তেখেতসকলে দলটোক সন্মুখৰ পৰা নেতৃত্ব দি আগবঢ়াই লৈ গৈছে, যথেষ্ট আগবঢ়াই নিছে। মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ মাধ্যমকো আপোনালোক সকলোকে আহি পেলাই আজি ব্যস্ততাৰ মাজত আমাৰ মাজত আহিছে, সেইকাৰণে সকলোকে মই ধন্যবাদ। Stay informed, stay ahead. News NE 365.